ৰ'দ দিয়া নাই বাৰু, বতাহটো অলপ বেছি আহি আছে। ৰাউণ্ড ফিগাৰত ধৰিবি দেই, মই কোৱা নিচিনাকৈ। হিচাপবিলাক সোনকালে ওলাব। হৰণ কৰাৰ পিছত যেতিয়া দশমিকৰ মানটো অলপ ডাঙৰ দেখা পোৱা যাব, তেতিয়াও তাক ৰাউণ্ড ফিগাৰত ধৰি ল'বি হা। 2 নম্বৰটোৰ নেকি তেনেকুৱা আছিলে, ৰাউণ্ড ফিগাৰত ধৰি ল'ব পাৰিবি। এইটো আছিলেগৈ এইটো, যেতিয়া 6 হৰণ কৰিবি 767ক হৰণ কৰাৰ পিছত হয়তো দশমিকত পাম, ঠিক আছে। দশমিকত সেইটোকো ৰাউণ্ড ফিগাৰত ধৰি ল'ব পাৰিবি, 1 বঢ়াই দি পেলাই। কৰ চিন্তা কৰ যেটা শুদ্ধ উত্তৰ ওলায়। হা 5 নম্বৰটো কোনটো? 5 নম্বৰটো এইটো ৰুৰবাৰ ভিতৰত আছে ন? ৰুৰবাৰ ভিতৰত থকা মানখিনি এইটো ৰাউণ্ড ফিগাৰ ধৰি ল। যেনে 239 আমি বনাই ল'ম কি 240 ন। 2.995 মই ধৰি ল'ম কি ইমান 3। 94.95 আছে যি মই ধৰি ল'ম 95, হয়নে বাৰু? পূৰণ কৰিবি, বিয়োগ কৰিবি, তাৰপিছত বৰ্গমূল ওলাই দিবি, হৈ যাব। বাছ ইমানখিনি কাম আছে, বেলেগ নাই। বকি ল'লেনে? নহয় দে। কৰ হিচাপ কৰিলে ওলাব। হিচাপ মিলিছে নে নাই? ৰাউণ্ড ফিগাৰত ল'বি, ৰুটঅভাৰ ভিতৰত থকা মানটো ৰাউণ্ড ফিগাৰতে আহিব। ৰাউণ্ড ফিগাৰ লৈ পেলাই মই প্ৰশ্নটো তেনেকৈ বনাইছোঁ, মানে ৰাউণ্ড ফিগাৰত যাতে লৈ এনচাৰটো, কুৱেশ্যনখিনি ছল্ভ কৰিলে এনচাৰটো পোৱা যায়। চেষ্টা কৰ, চবেই পাৰিবি। কেনেকুৱা প্ৰশ্ন? তই চেষ্টা কৰ। আকাশত গৈ পেলাই পঢ়, উৰি গৈ পেলাই পঢ়, জংঘলৰ মাজত থাকি পঢ়, কিন্তু পঢ়াটো চবতে হ'ব। মনৰ লগত কথা ন।
কি হ'ল কি হ'ল? প্ৰশ্নকেইটা মিঠা নে টেঙা? টেঙা? টেঙা খাই খাই অভ্যাস কৰ, মিঠাটো পিছত পোৱা যাব। হয়নে বাৰু? হা? টেঙাটো খাই খাই অভ্যাস কৰিব লাগিব। অঁ ভাল কথা এইটো। অঁ টেঙা না। মাইকা চোনাবিলাকৰচোন টেঙা খাই খুব ভাল লাগে বোলে। এতিয়া ক'ত যাবি আকৌ? এইটো বেছি টেঙা? ধেত কি কথা কয় এইটো? হা? এইটো লৱন্তি টেঙা অৱন্তি টেঙা? হা? কি গণিতো কি? টেঙা যদি বেছি হয় এইটো নিমখ লগাই খা। নাই নিমখ, সেই টেঙাতে নিমখ ওলাই যায়। বুজি পাইছ নাই? দেখা নাই ৰীণাই পূৰা মিঠা লগাই খাই আছে সি। দে ৰিম্পেও একেবাৰে চিন্তা হৈ গৈছে আৰু। অঁ এটা ঠাই বাদ পৰিব নালাগিব। ভালে লাগিছে চাগে ন? বেয়াটো লগা নাই? অঁ এনেকৈ যুঁজিব লাগিব দেই। এইখনহে মহাযুঁজ, আমি হিচাপ কিয় কৰিব নোৱাৰিম ন? হয়নে বাৰু? দেইকেইটা কথা নাই। দীপিকা হয়নে বাৰু? কৰ। আধা পূৰা ফাইটাৰ যোৱা দিছে নেকি? অৰ্চনাটো মিচিক মিচিক হাঁহি আছে। কোৱা কিয়, কি সংক্ৰান্তত? হে অঁ তাৰপিছত আহক বহক। এই চকী এই তাত আছে নেকি? চব সমানো